নমস্কাৰ। সন্মানীয় আজি সভাৰ অধ্যক্ষ মহোদয়, উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ সহপাঠী বন্ধু বান্ধৱীসকল আৰু সন্মানীয় অতিথিবৃন্দৰ লগতে মৰমৰ ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই আপোনালোকক আজিৰ এই সভালৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ। ক'বলৈ বেয়া লাগিছে, আজি এই সভাখন পতাৰ কাৰণটো আমি সকলোৱে জানো, হয়নে? আমাৰ 10মান শ্ৰেণীৰ বিদায়ৰ সভা। মনত বহুত দুখ লাগিছে, কষ্ট লাগিছে যে এইখন বিদ্যালয়ত আৰু আমি কিছুদিনৰ অতিথিহে। আমাৰ বাবে এতিয়া অন্য এখন বিদ্যালয়ে বাট চাই আছে। আজি এনে লাগিছে যে এই কিছুদিনতে আমি এইখন বিদ্যালয়ৰ পৰা আঁতৰি যাব লগা হৈছে। হেৰাই পেলাইছোঁ আমি আমাৰ জীৱনৰ পৰা স্কুলীয়া ল'ৰালিকাল। আজি বৰকৈ মনত পৰিছে সেই দিনবোৰলৈ, যিদিনা আমি একেলগে খেলা ধূলা কৰিছিলোঁ, ক্লাছৰুমত হুলস্থুল কৰিছিলোঁ। আকৌ সৰস্বতী পূজা আহিলে আমি আগদিনা মিলাপ্ৰীতিৰে চাফ চিকুণ কৰিছিলোঁ, বিদ্যালয়খন পৰিপাটি কৰি তুলিছিলোঁ। আজি এনে লাগিছে যে এই 4-5 বছৰৰ স্মৃতি মুহূৰ্ততে চিৰদিনৰ বাবে হেৰাই যাব। ইয়াৰ মাজতে মোৰ তথা আমাৰ সকলো আদৰণীয় শিক্ষাগুৰুসকললৈ জনাওঁ অযুত ধন্যবাদ। আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে। আজি আমাৰ বৰ গৌৰৱৰ কথা যে আমি এখন নতুন বিদ্যালয়লৈ যাম, নতুন বন্ধু বান্ধৱীক লগ পাম। কিন্তু আগলৈ যাবলৈ ওলোৱা সুখতকৈ আজিচোন দুখ লাগিছে এইবাবেই যে মন গ'লেও আৰু কেতিয়াও আমি আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। জানিয়েই হওক বা অজানিতেই হওক, আমি কৰা দুখৰ বাবে আপোনালোকৰ পৰা আৰু গালি খাব নোৱাৰিম। আপোনালোকৰ আমি আৰু আগৰ দৰে মৰম নাপাম। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, প্ৰকৃততে আমাৰ বাবে আপোনালোকে যিখিনি কৰিছে সেইখিনি আমাৰ বাবে সদায় অতুলনীয়। আপোনালোকৰ বাবে আমি চিনিব পাৰিছোঁ যে শিক্ষাৰ ঘাই মেৰুদণ্ডডালৰ গুণ, জীৱনত জ্ঞান লাভ কৰাটো কিমান বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে আমাক শিকাইছে যে সত্য কি, অসত্য কি, ভাল কি, বেয়া কি। এই সকলোবোৰ কথা জানিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। এতিয়া আমাৰ প্ৰত্যেকজনৰ ভৱিষ্যতৰ যিকোনো সিদ্ধান্ত লোৱাৰ বাবে আমাৰ অতি সহজ হৈ পৰিব। আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি আমাৰ লক্ষ্যস্থানত অতি সহজেই উপনীত হৈ উঠিব পাৰোঁ। আমি সকলোৱে জানো যে লাইফ ইজ এ জাৰ্ণি নট এ ডেষ্টিনেশ্যন, অৰ্থাৎ জীৱনটো হৈছে এক যাত্ৰা, জীৱনৰ গন্তব্যস্থান নহয়। জীৱনত থমকি ৰোৱাটো কেতিয়াও জীৱনে আমাক নিশিকায়। জীৱন নদীৰ দৰে অবিৰতভাৱে বৈ থাকে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই আপোনালোকক কথা দিছোঁ, জীৱন যুদ্ধত যিমান বাধা আহিলেও মই থমকি নৰওঁ। জীৱনত থমকি নৰৈ কেৱল মাথো আগুৱাই যাম। ৰবাৰ্ট ফ্ৰষ্টে এষাৰ কথা কৈছিল, মাইলছ টু গ' বিফ'ৰ আই স্লিপ, অৰ্থাৎ আমাৰ সকলোৰে লক্ষ্যস্থান পাবলৈ এতিয়াও বহুত পথ বাকী আছে। গতিকে আহা আমি সকলোৱে একেলগে আগুৱাই যাওঁ আৰু আমি সকলোৱে একোজন সুনাগৰিক হৈ আমাৰ শিক্ষাগুৰুসকলে কৰা কষ্ট আৰু ত্যাগৰ মান ৰাখিবলৈ চেষ্টা কৰোঁ। সদৌ শেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই লগতে ভগৱানৰ ওচৰত আপোনালোক আটাইৰে সুস্থতা আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্যটি ইমানতে
সামৰণি মাৰিছোঁ। ধন্যবাদ। মৰমৰ ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা আৰু তোমালোকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত কোনটো বিষয়ৰ ওপৰত ভাষণ আগবঢ়াব লাগে আমাক এবাৰ জনাবা। মই যিমান ভালকৈ পাৰোঁ তোমালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। তোমালোকে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবোৰৰ মাজলৈ শ্বেয়াৰ কৰা, লগতে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।